বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ আজি এটা নতুন কামত ওলাইছো সেইবাবে আপোনাৰ পৰা আশীৰ্বাদ এটা লৈছো নতুন কাম কি নতুন কাম অফিচৰে কাম এটা অফিচৰ কাম সেই বুলি আৰু তুমি মোৰ ভৰি চুই সেৱা কৰিব লাগে নে আপুনি জানো মোৰ মাৰ দৰে নহয় কিয় আহিছিলা তুমি এনেকে দুখ দিবৰ কাৰণে ইমান দুখ দিবলৈ আমাৰ জীৱনলৈ কিয় আহিছিলা তুমি কেনেকৈ কেনেকৈ সহ্য কৰোঁ মই এতিয়া নিজৰ ভুলিবলৈ তুমিয়েতো আছিলা মোৰ ওচৰত তুমিয়ে যদি নাথাকা কাক লৈ মই জীয়াই থাকিম মেম কক মই অফিচতে আছো হৈ গল ক'ত যাব লাগিব মেম ঠিক আছে মই গৈ আছো মেম আহক ঠিকে আছে নে মেম একদম ঠিক ইমান কম সময়ৰ ভিতৰত ইমানখিনি কৰি দিয়াৰ বাবে ধন্যবাদ এইটো মোৰ ডিউটি মেম ডিউটি আপোনাৰ অফিচতহে কাৰোবাক ৰুম চাই দিয়া ৰুম ঠিক ঠাক কৰি দিয়া এইবোৰ কাম নিশ্চয় ডিউটিৰ মাজত নপৰে সেইটো বাৰু হয় মেম মই এইবিলাকক সহায় কৰা বুলি কওঁ আপুনি যি ভাবে মোক সহায় কৰাৰ বাবে আপোনাক আকৌ ধন্যবাদ দিছো ওয়েলকাম মেম সেইপিনে এটা সৰুকৈ কিচেন আছে বঢ়িয়া গোটেইখিনি ঠিক আছে থ্যাংক ইউ মেম এটা কাম কৰিবচোন যিখিনি খৰচ হ'ল
বিল এখন বনাই দি দিব। হ'ব দিয়ক মেম। এতিয়া তেনেহ'লে আপুনি এটা কাম কৰক, আপুনি গৈ থাকক, মই অলপ সময় ইয়াতে ৰ'ম। হ'ব মেম। মেম এইটো ৰাখি দিয়ক। বান্ধৰ ঘৰত যেন কিবা এটা হৈছে। মনটোত কিয় এনেকুৱা ভাৱ এটা আহি আছে বাৰু? তাৰ আকৌ গা বেয়া নেকি? যদি গা বেয়া হলহেঁতেন তেনেহলে মোকতো ফোন এটা কৰিলেহেঁতেন। তেনেহলে আন কি বিপদ হ'ব পাৰে? ধেত্তেৰি, বিপদ হ'ব পাৰে বুলি আকৌ মই কিয় ভাবিছো? মোৰ নিজৰ মনত কিবা এটা খেলি মেলি হৈ থকা কাৰণে হয়তো ভাবিছো তাতো কিবা এটা হৈছে। ইমানদৰে ভাবি থকাতকৈ মই বান্ধলৈ ফোন এটাকে নকৰো কিয়? হেল্ল' বান্ধ, কি কৰি আছা? মই চেম্বাৰতে আছো। চব ঠিকে আছে নহয়? মই বোলো খবৰ এটাকে লওঁ। তোমাৰতো আজিকালি মোলৈ মনতেই নপৰে। ধেমালি কৰিছো দিয়া। বুঢ়া হলো বুলি ধেমালি কৰিব নাপায় নেকি? হে দিয়া দিয়া, হ'ব। মই সময় উলিয়াই এপাক মাৰিম বাৰু। হ'ব। ছাৰ, কোৱা। সিদিনা অফিচলৈ যোৱাৰ পৰা আপোনাক কথাখিনি কোৱাই নাই নহয়। মই তোমাক কথাখিনি সদায় নাই নহয়। সেইদিনা অফিচলৈ গৈ তুমি কি পালা, কেনেকুৱা দেখিলা? ভাল ছাৰ, বৰ ভাল লাগিল গৈ। সঁচাকৈ কৈছো ছাৰ, ছায়াক দেখি মনটো একেবাৰে ভাল লাগি গ'ল। মই আপোনাক ছাৰ আচলতে বুজাই ক'ব পৰা নাই। বুজিছো মই। ইমান কষ্টৰ মাজত যে তাই অফিচত কাম কৰিব পৰাকৈ নিজকে যোগ্য কৰি তুলিছে, সেয়া কম ডাঙৰ কথা নহয়। তাৰ কাৰণে অৱশ্যে তুমিও কম কষ্ট কৰা নাই। নাই ছাৰ, মইনো আৰু কি কৰিছো? যি কৰিছে ভগৱানেই কৰিছে দিয়ক। এতিয়া আপোনাৰ বান্ধই আশা কৰাৰ দৰে তাই যদি অফিচৰ কামবোৰ তেনেকৈ চলাই নিব পাৰে তেতিয়া মোৰ আৰু ভাল লাগিব ছাৰ। তাকেহে আমিও সেইটোকে আশা কৰো। বাপ আৰু ছায়াৰ ওপৰতে এতিয়া অফিচটো। সিহঁতে কেনেকৈ চলাই নিব পাৰে সেইটো সিহঁতৰ ওপৰত কথা। আচ্ছা, বাপে কাম কৰি কেনেকুৱা পাইছে তুমি সুধিছিলানে? তেখেতক লগ নাপালো নহয় মই। কি? বাপক লগ নাপালা মানে? নহয়, মানে তেওঁ ক'বালৈ ওলাই যোৱা বুলি ক'লে। এনেই সময় থকা হলে মই তেওঁক লগ কৰিলোহেঁতেন, কিন্তু তেওঁ বা আকৌ কেতিয়া আহে? ইমান সময় ৰৈ থাকিবলৈ ভাল নালাগিল ছাৰ। হেৰি নহয়, আপুনি সোধা নাই নেকি তেওঁ কেনেকুৱা পাইছে কাম কৰি? নাই নাই, সুধিছো। কাম কৰি ভাল পাইছে সি। ঠিকে আছে দিয়ক। মই মানে কথাখিনি কোৱা নাছিলো যে আপোনাক, মোৰো কিবা উগুল থুগুল লাগি আছিল। হ'ব দিয়ক ছাৰ, মই তেনেহলে কামতে ধৰোঁগৈ। যোৱা। এই ষ্টকখিনি তুমি ভালকৈ মিলাই ল'বা। হা, ঠিক আছে ছাৰ। হ'ব ছাৰ, আহিছো। অফিচলৈ গৈ বাপেনো এনেকুৱা কি কামত ওলাই গ'ল? সি অফিচৰ কাম কৰা নাই নেকি বাৰু? ময়ো মানুহটো বৰ সন্দেহবাদী। সিটো অফিচৰ কামতো ওলাই যাব পাৰে। নাই, অফিচৰ কামত ওলাই গৈছে বুলি মোৰ মনে ধৰা নাই। সি কি কৰিছে ছায়াক সুধিলে কথাটো নিশ্চয় গম পোৱা যাব। কিবা এটা বুদ্ধি কৰি কথাটো সুধিব লাগিব। বহুত সহ্য কৰিলো আৰু নকৰো। তই যেতিয়া এফালৰ পৰা আমাৰ সকলোবোৰ কাঢ়ি লবলৈ বিচাৰিছ, আৰু সহ্য নকৰো। মামী, মই কি কৰিলো? কি কৰিলো এতিয়া তাই নজনাই হ'ল। এই বেবিলে চোৱা ঘৰখনো যেতিয়া তই নেৰিলি, তোক আৰু সহ্য কৰা নহব। সেইটো মই কেনেকৈ জানো? তই কেনেকৈ জান নেজান সেইবোৰ মই নেজানো। মুঠতে মই এটা কথাই জানো, এইখন ঘৰ ধ্বংস কৰাটোৱে তোৰ মূল উদ্দেশ্য। নিজৰ মাৰ বাপেৰ ভনীয়েৰ সেইবিলাককতো শেষ কৰিলিয়ে, এতিয়া আমাক ধৰিলি। মই তোৰ দায়িত্ব ল'ব নোৱাৰো। যদি সমাজে মানি নলয় তেতিয়াহ'লে
তেতিয়াহ'লে হয় এইখন ঘৰত মই থাকিম নহ'লে তই থাকিম চিনি নাপায় এতিয়া আকৌ নজনাই হ'ল কিন্তু ল'ৰা এটা কেনেকৈ ফচাব লাগে সেইটো হ'লে ঠিকেই জানে বাবলিৰ বিয়াত আগফাল পাছফাল কৰি গা ঘেলাই দেখুৱাই ফুৰিবলৈ কোনে কৈছিলে তোক কাম কৰি দেখুৱাবলৈ তুমি মোক এবাৰো কথা কোৱাৰ সুবিধা নিদিলা যেতিয়াই তোমাক কিবা ক'ব খোজো তুমি তোমাৰ নিজৰ মতে কথা কৈ মোক কথা ক'বলৈ সুবিধাই নিদিয়া যদি তুমি মোক এবাৰো কথা ক'বলৈ সুবিধা দিলা হয় তেনেহ'লে তুমি স্পষ্ট হ'লা হয় মই কি বিচাৰিছো নিজৰ মতে কথাবোৰ ভাবি লোৱাটোৱে তোমাৰ ভুল হ'ল আৰু দ্বিতীয় কথাটো হ'ল তোমাৰ অৱস্থাৰ বিষয়ে জনাৰ পাছতো তোমাৰ প্ৰতি মোৰ সহানুভূতিহে আছিল কিৰণ ঐ কিৰণ ককাইদেউ ঐ আজি বুজিছ কি হ'ল বান্ধৈ খবৰ ল'বলৈ ফোন কৰিছিল হয় নেকি কি হয় নেকি তই কথাটো ইমান সহজভাৱে ললি যে নহয় মানে ককাইদেউ আপুনি কি ক'বলৈ ওলাইছে মই বুজিয়ে পোৱা নাই বুজি পাবলৈ কিটো আছে যাৰ যিমানেই কাম নাথাকক কিয় সি সময় এটা উলিয়াই এপাক মাৰিব লাগে এতিয়াহে মানুহটোৱে খবৰ ল'বলৈ ফোন কৰিছে বুজিছো বুজিছো সব ঠিকে আছে বুলি কোৱাৰ পিছত কৈছে সময় পালে বোলে পাক এটা মাৰিব হঠাৎ তাৰ ইমান সময় নোহোৱা হ'ল যে মই সেইটোতহে আচৰিত হৈছো ময়ো ভাবিছো ককাইদেউ তই কি ভাব মই নাজানো কিৰণ মোৰ কিন্তু এটা কথাত সন্দেহ হৈছে কি সন্দেহ সন্দেহ নহয় সেইটোৱে সঁচা কি বাৰু বান্ধৱে আমাক কৰবাত বেয়া পোৱাটোৱেই হয় কি কথাত কি কাৰণে বেয়া পাইছে সেইটোহে মই ধৰিব পৰা নাই ময়ো মিছা নকওঁ ককাইদেউ আপুনি যিটো কথা ভাবিছে ময়ো নভবা নহয় ভাবিছ যদি এতিয়ালৈকে কোৱা নাই কেলে ক'বলৈ মানে মই কথাটো ভাবিছোহে সঁচা হয়নে নহয় বা সঁচাই হয় সি বুলিলেই মই বুজি পোৱা মানুহ সি মোক কি কথা লুকুৱাব সি কি কথাত আমাক বেয়া পাইছে সেইটো উলিয়াবই লাগিব বুজিছ কিৰণ উলিয়াবই লাগিব জানিলে ভাল লাগিব আকৌ ময়ো চেষ্টা কৰিম তইও চেষ্টা কৰিবি কথাটো উলিয়াবলৈ ঠিক আছে দিয়ক যি হলেও বান্ধৈ আমাক বেয়া পাই থাকিব সেইটো হবলৈ দিব নোৱাৰি মই কিয় কান্দিছো কি হেৰুৱাই কান্দিছো মই হেৰুৱাবলৈ মোৰ বাকী আছে নেকি মোৰ আগতেও একো নাছিল আৰু আজিও একোৱেই নাই থকাৰ ভিতৰত মোৰ এটাই আছে মোৰ কাম মোৰ কাম আছে মোৰ বহুত কাম আছে কান্দি কাটি সময় নষ্ট কৰি থাকিবলৈ মোৰ এতিয়া অলপো সময় নাই মোৰ পৰিচয় ধৰি ৰখাৰ এতিয়া মাথো এটাই উপায় সেয়া হ'ল মোৰ কাম হ'ব দিয়ক মই কৰি দিম মই নতুনকৈ আহিছোহে দিয়কচোন মই জনাম বাৰু আপোনাক এতিয়া ৰাখিছো দিয়ক ঠিক আছে মেম নাযায় নেকি ছুটি হ'ব হ'ল নেকি ছুটি হ'বৰ হ'ল মানে প্ৰায়খিনি মানুহ গ'লেই হয় নেকি মই টাইম চোৱাই নাছিলো যে মোৰ কাৰণে একেবাৰে নতুন কামবোৰ বুজি থাকোঁতে কেতিয়া সময় গৈছে গমেই পোৱা নাই হয় দিয়কচোন আপুনি চাগে যাবলৈ ৰৈ আছে ময়ো যাব পৰা হৈছো বাৰু ঠিক আছে বাৰু
আপোনাক আৰু ৰখাই নথওঁ বলক শুনকচোন অঁ মই ঘৰলৈ নাযাওঁ কিন্তু হ'ব দিয়ক ক'ত যাম সোধক আকৌ ক'ত যাব কওক মই সেই ৰুমটোতে থাকিম আচ্ছা হ'ব দিয়ক আপুনি মোক তাতে নমাই থৈ যাব ঠিক আছে আহক 1 মিনিট হয় কওকচোন এটা কথা সুধো সোধক মই এই ৰুমটোত কিয় থাকিব বিচাৰিছোঁ আপোনাৰ জানিবলৈ মন যোৱা নাই নেকি নাই কিয় মোৰ এখন ঘৰ থকাৰ পাছতো মই ৰুমটোত কিয় থাকিব বিচাৰিছোঁ আপোনাৰ বাৰু এবাৰো জানিবলৈ মন যোৱা নাই আপোনাৰ চাগে কিবা সুবিধা হ'ব এই ৰুমটোত থাকিলে তাতকৈ আৰু বেছি মই একো ভবা নাই কিন্তু মই যে আপোনাক ক'লো অফিচৰ কোনোবাই সুধিলে বেলেগ কথা আপুনি উপজাচি মই ৰুমটোত থকা কথা কাকোৱে নক'ব তেনেকৈ কোৱাৰ পাছতো আপোনাৰ একো ভাৱ অহা নাইনে নাই মেম মই তেনেকৈ একো ভবা নাই মই মাত্ৰ এটা কথাই জানো যি কৰিছে আপুনি আপোনাৰ সুবিধাৰ কাৰণে কৰিছে আচৰিত মানুহ কিন্তু আপুনি কিয় ক'লে নাই এনেই ক'লো বলক অফিচ ছুটিৰ পাছত কথা পাতি দেৰি কৰি আপোনাৰ খং উঠাবলৈ মন নাই 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 তেনেকুৱা একো কথা নাই আপোনাৰ কাৰণে তেনেকুৱা কথা নোহোৱাটোৱে স্বাভাৱিক যেন লাগিছে কি ক'লে নাই নাই একো নাই আপুনি আগবাঢ়ক মই গৈ আছো ঠিক আছে